Hello students, সকলোকে মাইলস্টোন টিউশন একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম দশম শ্ৰেণীৰ গণিতৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ 13.1 অনুশীলনীৰ 7 নম্বৰ কুৱেশ্যনৰ পৰা তাৰ আগৰ কুৱেশ্যনখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰা হ'ল, তোমালোকে সেইটো চাই ল'বা, তাৰ পাছতহে এই ভিডিঅ'টো চাবা। এতিয়া 7 নম্বৰ প্ৰশ্নত দিয়া আছে, এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত এটা শংকুৰ মুদ্ৰাছেৰে আবৃত। যদি বেলনৰ অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ, তেন্তে তম্বুটো সাজোতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিওৱা। ইয়াত দিয়া আছে, প্ৰতি বৰ্গ মিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তম্বুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা। মনত ৰাখিবা, তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়। তাৰমানে চিত্ৰটো আঁকিলে আমি এনেধৰণৰ পাম যে এই বেলনটোৰ ওপৰত শংকুটো থিয় হৈ আছে, তাৰ ওপৰত আবৃত হৈ আছে। এতিয়া আমাৰ বেলনৰ উচ্চতা দিয়া আছে আৰু ব্যাস দিয়া আছে, তাৰপাছত আমাক শংকুৰ হেলনীয়া উচ্চতা দিয়া আছে। দিয়া আছে বেলনৰ ব্যাস, t equal to আমাৰ দিয়া আছে 4 মিটাৰ। এটাকে বেলন আৰু শংকুৰ ব্যাসাৰ্ধ তাৰমানে বেলন আৰু শংকুৰ ব্যাসাৰ্ধটো সেম হ'ব, কাৰণ বেলনটো এনেকে শংকুটো বেলনৰ ওপৰতে লাগি আছে। r equal to 4/2 equal to কিমান পাম আমি 2 মিটাৰ। তাৰপাছত দিয়া আছে বেলনৰ উচ্চতা দিয়া আছে, বেলনৰ উচ্চতা h equal to 2.1 মিটাৰ আৰু আমাৰ শংকুৰ হেলনীয়া উচ্চতা L equal to দিয়া আছে আমাক কিমান দিয়া আছে 2.8 মিটাৰ। কাপোৰৰ খৰচটো উলিয়াবলৈ হ'লে প্ৰথমতে আমি ইয়াৰ পৃষ্ঠকালিখিনি উলিয়াই ল'ব লাগিব। শংকু আৰু বেলনটো লগ লাগি আছে, গতিকে শংকু আৰু বেলনৰ পৃষ্ঠকালি উলিয়ালে, বক্ৰ পৃষ্ঠকালি উলিয়ালে আমি পাই যাম সেই তম্বুটোৰ পৃষ্ঠকালি। তম্বুৰ পৃষ্ঠকালি। এতিয়া ইয়াত কি আছে, এটা বেলন আছে, বেলন আৰু কি আছে শংকু আছে। এতিয়া বেলনৰ পৃষ্ঠকালি কি আছিলে টুৱাইচ পাই আৰ এইচ প্লাছ এই শংকুৰ বক্ৰ পৃষ্ঠকালি আছিলে পাই আৰ এল। এতিয়া আমি সেই পাৰ্টটো আবৃত নহয় বুলি কৈছে, গতিকে সেইটো আমি এড কৰি দিব নালাগে। এতিয়া এই দুটাৰ পৰা কি আহিব, পাই এটা কমন আহি যাব, পাই আৰ কমন আহি যাব, কাৰণ আৰৰ ভেলুটো সেম আছে। পাই আৰ লিখি দিলো, ইয়াত থাকিলে আমাৰ টুৱাইচ এইচ প্লাছ ইফালে থাকিলে এল। পাইৰ মানটো আছিলে 22/7 ইনটু আৰৰ মান পাইছিলো 2, ইফালে থাকিব ব্ৰেকেটৰ ভিতৰত থাকিব 2 ইনটু এইচৰ মান পাইছিলো আমি 2.1 প্লাছ এলৰ মান 2.8। এতিয়া সেইটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলে কিমান হ'ব পাম, 22 টো 2 লগত মাল্টিপ্লাই কৰিলে পাম 44 তলত কি হ'ব 7 আহি যাব, ইনটু ইফালে এই দুটাৰ মাল্টিপ্লাই কৰি দিলে আমি পাই যাম 4.2 প্লাছ 2.8। 44/7 ইনটু এই দুটাৰ প্লাছ কৰি দিলে আমি পাই যাম 7। এতিয়া এই 7 কেনচেল যাব, আমাৰ থাকিলে 44, যিহেতু আমাৰ এককটো মিটাৰত দিয়া আছে গতিকে ইয়াৰ পৃষ্ঠকালি মিটাৰ স্কুৱেৰ হ'ব। আকৌ আমাক দিয়া আছে প্ৰতি বৰ্গ মিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হ'লে কাপোৰৰ খৰচটো উলিয়াব লাগে। দিয়া আছে, মই আকৌ লিখিছো
দিয়া আছে প্ৰতি বৰ্গ মিটাৰ ডাঠ কাপোৰৰ মূল্য দিয়া আছে আমাক 500 টকা। এতেকে 44 বৰ্গ মিটাৰ ডাঠ কাপোৰৰ খৰচ কিমান হ'ব? আমি ইয়াৰ কালিটোৰ দ্বাৰা তাৰ এই কাপোৰৰ মূল্যটো মাল্টিপ্লাই কৰিলে আমি পাই যাম কিমান টকা খৰচ হ'ব সেইখিনি পাই যাম। ইয়াত কিমান হ'ব 44 into 500। এতিয়া আমাৰ এই দুটাটো মাল্টিপ্লাই কৰিলে আমি পাই যাম 22,000 টকা। এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈ গ'ল। এতিয়া আমি যাম নেক্সট প্ৰশ্ন। 8 নম্বৰ প্ৰশ্নত দিয়া আছে 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোলাখুলি উলিওৱা হল। অৱশিষ্ট গোটা বস্তুৰ পৃষ্ঠকালি নিৰ্ণয় কৰা বা বৰ্গ সেন্টিমিটাৰ শুদ্ধতা মান নিৰ্ণয় কৰিব আছে। তাৰ মানে আমাক এককটো বৰ্গ সেন্টিমিটাৰ থাকিব লাগিব। এতিয়া 8 নম্বৰ প্ৰশ্নটোৰ চিত্ৰটো এনেধৰণৰ হ'ব। এই বেলনটোৰ পৰা এই শংকুটো উলিওৱা হৈছে। গতিকে ইয়াত যিটো অৱশিষ্ট অংশ থাকিলে তাৰ পৃষ্ঠকালি আমি উলিয়াব লাগে। দিয়া আছে শংকু আৰু বেলনৰ দুইটাটো সেম হ'ব। বেলনৰ ব্যাস ইকুৱেল টু 1.4 সেন্টিমিটাৰ। ব্যাসাৰ্ধ হ'ব দুইটাৰে ব্যাসাৰ্ধ হ'ব r ইকুৱেল টু 1.4 2 ৰে ডিভাইড কৰিলে পাম 0.7 সেন্টিমিটাৰ ব্যাসাৰ্ধ পাই গ'লো। শংকু আৰু বেলনৰ উচ্চতা দুইটাৰে সেম বুলি কৈছে। উচ্চতা h ইকুৱেল টু 2.4 সেন্টিমিটাৰ। এতিয়া আমাক বিচাৰিছে অৱশিষ্ট অংশৰ পৃষ্ঠকালি। অৱশিষ্ট অংশৰ পৃষ্ঠকালিটো উলিয়াবলৈ হ'লে আমাৰ ইয়াত শংকু আছে আৰু বেলন আছে। গতিকে বেলনৰ বক্ৰ পৃষ্ঠকালি আৰু শংকুৰ বক্ৰ পৃষ্ঠকালিটো আমি প্লাস কৰি দিলে আমি পাই যাম ইয়াৰ মুঠ পৃষ্ঠকালি অৱশিষ্ট অংশৰ পৃষ্ঠকালি পাই যাম। এতিয়া শংকুৰ বক্ৰ পৃষ্ঠকালি আছিলে পাই r l। এতিয়া আমাক এলৰ মানটো দিয়া নাই, গতিকে এলৰ মানটো উলিয়াই ল'ব লাগিব। l ইকুৱেল টু এলৰ ফৰ্মুলাটো আছিলে আমাৰ r স্কুৱেৰ প্লাস h স্কুৱেৰ। r ৰ মান দিয়া আছে, r ৰ মান পাইছো 0.7 স্কুৱেৰ কৰি দিলো প্লাস h ৰ মান দিয়া আছে 2.4 স্কুৱেৰ। এতিয়া 0.7 স্কুৱেৰ কৰিলে পাই যাম 0.49 প্লাস 2.4 স্কুৱেৰ কৰিলে পাই যাম আমি 5.76। এতিয়া এই ৰুটৰ ভিতৰত দুইটা সংখ্যাটো প্লাস কৰিলে পাই যাম 6.25। এতিয়া 6.25 l l ইকুৱেল টু এতিয়া 6.25 স্কোয়াৰ ৰুট কৰিলে পাই যাম আমি 2.5 সেন্টিমিটাৰ। এতিয়া আমাক কি কৈছিলে গোটা বস্তুটোৰ অৱশিষ্ট অংশৰ
অংশৰ পৃষ্ঠকালি ইকুৱেল টু আমি পাই যাম শংকুৰ বক্ৰ পৃষ্ঠকালি পাই আৰ এল প্লাস আৰু এটা আহিব আমাৰ বেলনৰ পৃষ্ঠকালি আহিব বেলনৰ বক্ৰ পৃষ্ঠকালি আছিলে টুৱাইস পাই আৰ এইচ প্লাস সেই অংশটো বন্ধ আছে এই অংশটো বন্ধ কৰি দিয়া আছে তাৰ মানে এইটো হ'ব বৃত্ত গতিকে বৃত্তৰ কালিটো ইয়াৰ আমি এড কৰি দিব লাগিব পাই আৰ স্কয়াৰ এতিয়া এইখিনিৰ পৰা আমাৰ পাই আৰ এটা কমন আহি যাব কাৰণ সবৰে ব্যাসাৰ্ধটো সেম হয় পাই আৰ টো কমন আহিলে ইফালে থাকিব এল প্লাস ইয়াত থাকিব টুৱাইস এইচ প্লাস ইফালে পাইটো গল তাৰপিছত আৰু আৰ এটা গলে আৰ এটা থাকি যাব এই পাইৰ মান হ'ব 22/7 ইনটু আৰৰ মান 0.7 পাইছিলো ইনটু এলৰ মান আমি কিমান পাইছিলো 2.5 প্লাস 2 ইনটু এইচ এর লগত 2 টো মাল্টিপ্লাই হৈ আছে গতিকে এইচ এর ভ্যালুটো আমি দিম 2.4 প্লাস আৰৰ মানটো পাইছিল আমি আকৌ পাইছিলো 0.7 এই দুটা কেনসেল কৰি লব পাৰিম কেনসেল কৰিলে আমি 0.1 বাৰ যাব 22 into 0.1 into 2.5 plus এইটো মাল্টিপ্লাই কৰিলে পাই যাম আমি 4.82 আৰু 2.4 ক মাল্টিপ্লাই কৰিলে 4.8 পাই যাম প্লাস 0.7 এতিয়া 22 ক 0.1 ৰ লগত মাল্টিপ্লাই কৰিলে পাই যাম আমি 2.2 কিন্তু এই ব্ৰেকেটৰ ভিতৰখিনি গুটেইখিনি যদি এড কৰি দিও তেতিয়া হলে পাই যাম আমি 8 পাই যাম দেখনি যদি আমি এড কৰি দিও এতিয়া 8 ক 2.2 লগত যদি 8 ক মাল্টিপ্লাই কৰো 8 দুগুণ 16 আছে এটা যাব 1 8 দুগুণ 16 একে 17 সো এইটো 17 হ'ব 17 যেহেতু আমাক কি কৈছিলে প্ৰশ্নত কোৱা হৈছে বৰ্গ সেন্টিমিটাৰ ষোলটা মান নিৰ্ণয় কৰা তেতিয়া হলে আমাৰ ইয়াত কি হ'ব সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাৰ এই 8 নম্বৰ প্ৰশ্নৰ সমাধানো হৈ গ'ল তোমালোকে ভালদৰে চাই যাবা ভিডিঅ'বোৰ এতিয়া নেক্সট প্ৰশ্নলৈ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে চিত্ৰ 13.11 ত দেখুৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুইটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি এটা কাঠৰ বস্তু বনোৱা হল যদি বেলনৰ উচ্চতা 10 cm আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 3.5 cm তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা আমাক ইয়াত চিত্ৰটো দিয়া আছে এইটো বেলন এই বেলনৰ পৰা এই বেলনৰ এইটো মূৰ আৰু এইটো মূৰৰ পৰা এই অৰ্ধগোলক হৈ কাটি উলিওৱা হৈছে এতিয়া এই বস্তুটোৰ মুঠ পৃষ্ঠকালিটো আমি উলিয়াই ল'ব লাগিব এতিয়া লাষ্ট প্ৰশ্নটোৰ সমাধান আমি কৰি লম দিয়া আছে এতিয়া অৰ্ধগোল বেলনৰ উচ্চতা h equal to 10 cm আৰু এই বেলন আমাক কি আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ দিয়া আছে তেতিয়া হলে অৰ্ধগোলক আৰু বেলনৰ ব্যাসাৰ্ধটো একেই হ'ব অৰ্ধগোলক আৰু বেলনৰ ব্যাসাৰ্ধ r equal to 3.5 cm এতিয়া এই গোটা বস্তুটোৰ পৃষ্ঠকালি আমি উলিয়াই ল'ব লাগিব মুঠ পৃষ্ঠকালি উলিয়াব লাগিব মুঠ পৃষ্ঠকালিটো উলিয়াবলৈ হলে ইয়াত আমি দেখি পাইছো ইয়াত এটা বেলন আছে আৰু দুইটা কি হ'ব অৰ্ধগোলক আছে গতিকে আমি এই বেলনৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকৰ পৃষ্ঠকালিটো যদি আমি এড কৰি দিও তেতিয়া হলে পাই যাম এই গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালিটো পাই যাম এতিয়া গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি ইকুৱেল টু এটা ইয়াত কি আছে বেলন এটা বেলন আছে বেলনৰ বক্ৰ পৃষ্ঠকালি কি আছিল টুৱাইস পাই আৰ এইচ প্লাস ইয়াত আমাৰ কি আছে দুটা অৰ্ধগোলক আছে গতিকে দুটা অৰ্ধগোলক হলে আমি দুইটা আহিব দুইটা মাল্টিপ্লাই কৰি দিম এটা অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলাটো কি আছিল
into pi r square. এতিয়া এই দুইটাৰ পৰা twice pi কমন আহিব আৰু ইয়াত চালা r ৰ ভ্যালু দুইটাই সেম হয় গতিকে r এটাও কমন আহি যাব ইয়াত যদি twice pi r গলে ইফালে থাকি যাব h ইফালে থাকি যাব twice r এটা থাকি যাব এলিয়ে 2 into pi ৰ মানটো কিমান আছিল 22/7 into r ৰ ভ্যালু পাইছিলো 3.5 into h ৰ ভ্যালু পাইছিলো 10 plus ইয়াত 2 এটা আছে into r ৰ ভ্যালুটো কিমান পাইছিলো 3.5 এতিয়া চাইলো হেৰিটা ক্যান্সেল কৰি লব পাৰিম 3.5 ক 7 ক 3.5 এৰে ক্যান্সেল কৰিলে আমি দুইবাৰ যাব এই দুই ক্যান্সেল যাব ইফালে থাকি যাব আমাৰ 22 into ইফালে 10 প্লাস এই দুটা যদি মাল্টিপ্লাই কৰি দিলে 2 আৰু 3.5 ক মাল্টিপ্লাই কৰিলে পাই যাম 7 ইয়াত 22 into 2 ইয়াত ইনটু হ'ব ইয়াত 10 আৰু 7 ক প্লাস কৰি দিলে 17 হৈ যাব এটা 22 আৰু 17 ক মাল্টিপ্লাই কৰি দিলে আমি পাই যাম 374 যেহেতু আমাৰ ইউনিট টু সেন্টিমিটাৰ আছিল গতিকে ইয়াটো সেন্টিমিটাৰ স্কয়াৰ হৈ যাব এতিয়া আমাৰ 13.1 ৰ লাষ্ট প্ৰশ্ন আছিল 9 নম্বৰটো গতিকে হেতু সমাধান হৈ গল এবাৰ 13.1 অনুশীলনীটো এতে সমাপ্ত হল